হয়, আমি তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা বিগত কেইবাবছৰৰ পৰা আমি পালন কৰি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ সুন্দৰভাৱে শাসন ব্যৱস্থা চলি থকাৰ কাৰণে আমি তেখেতৰ সুস্থ জীৱন আৰু দীৰ্ঘায়ু জীৱন কামনা কৰি তেখেতৰ নেতৃত্বত আৰু যেন ভালকৈ আমি শাসন কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি আমি তিনিদিনীয়া কাৰ্যসূচী বিগত বহুকেইটা বছৰৰ পৰা আমি পালন কৰি আছোঁ। আজি ঠিক আমাৰ 30 তাৰিখে আমাৰ প্ৰতিটো ৱাৰ্ডত দুটাকৈ আমি ধৰ্মীয় অনুষ্ঠান চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি স্বচ্ছতা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 120টা ঠাইত আজি ৰাতিপুৱাৰ ভাগতে চাফ চিকুণ চলিছে আৰু ইয়াৰ লগে লগে আমাৰ পাৰিষদবৰ্গৰ সহযোগত এইখিনি কাম আমি কৰি আছোঁ। আৰু ইয়াৰ লগে লগে আৰু বিভিন্ন ঠাইত আমাৰ গুৱাহাটীত যিখিনি আমাৰ মহান ব্যক্তিৰ যিসকল স্বাধীনতা সংগ্ৰামী হ'ব পাৰে, ডাঙৰ সাহিত্যিক হ'ব পাৰে, আমাৰ বিভিন্ন ঠাইৰ লগত বিভিন্ন বলিদানেৰে তেওঁলোকে অসমত কাম কৰাৰ ক্ষেত্ৰত আমাৰ দেশভক্ত তৰুণসকলৰ পাৰ্কো আছে। আজি এই ভৰলু মুখৰ স্থানত আমাৰ শ্বহীদ স্মৃতি আছে, আমাৰ অসমৰ কেইবাগৰাকী স্বাধীনতা সংগ্ৰামীৰ আমি প্ৰতিমূৰ্তি চাফ চিকুণ কৰি আৰু তেওঁলোকৰ যি ঠাই আছিল সেইখিনি পৰিষ্কাৰ কৰি স্বচ্ছতা কৰি আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰো সেইখিনি ঠাই চাফ চিকুণ কৰি আমি স্বচ্ছতাৰ ক্ষেত্ৰত এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰতিগৰাকী পাৰিষদে নিজৰ নিজৰ ঠাইত এইখিনি কাম কৰিছে। ইয়াতে আমি বিভিন্ন ধৰণৰ দল সংগঠনৰ পৰা সহায় সহযোগ কামনা কৰি এইখিনি কাম কৰিছোঁ। অহা কাইলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আৰু 1 তাৰিখে আমাৰ কেইবাটাও ৰাইজৰ সেৱাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ।